উপস্থাপন কৰিবলৈ লৈ আহিছো সেই বিষয়টো হৈছে কৰ্ম। কৰ্ম আমি কওঁতে দুটা আখৰতে শেষ হোৱা যেন লাগিছে, কিন্তু এই দুটা আখৰৰ মাজত এক গভীৰ তত্ত্ব, এক গভীৰ চিন্তনীয় বিষয় সোমাই আছে। আমি কেনেধৰণৰ কৰ্ম কৰিব লাগে বা কেনেধৰণৰ কৰ্মৰ জৰিয়তে আমি আগবাঢ়ি যাব লাগিব। আমি এনেকুৱা ধৰণৰ কাম কৰিব লাগে বা এনেকুৱা ধৰণৰ আমি কৰ্ম কৰিব লাগে যি কৰ্মই সমাজত আমাক নিন্দিত নকৰে আৰু সমাজত আমাক বেয়া বুলি প্ৰতিস্থাপিত কৰিব নোৱাৰে। আমি এনেকুৱা ধৰণৰ কৰ্ম কৰিব লাগে যি কৰ্মৰ দ্বাৰা সমাজলৈ নিজক লগতে সমাজত আগুৱাই লৈ যাব পাৰো। গীতাত কৈছে যথা কৰ্ম তথা কুৰু, তুমি যি কাম কৰিবা তাৰে ফল ভোগ কৰিবা। যদি তুমি বেয়া কাম কৰিছা তেতিয়াহ'লে তুমি এই জন্মতেই বেয়া ফলেই পাবা, আৰু যদি তুমি ভাল কাম কৰিছা তেতিয়াহ'লে এই জন্মতে তুমি ভাল ফল পাবা বুলি গীতাত উল্লেখ কৰা আছে। আৰু এই কৰ্ম কৰিবলৈ হ'লে তুমি বিশেষকৈ তিনিগৰাকী ব্যক্তিৰ তুমি আশীৰ্বাদ পাব লাগিব। এই তিনিগৰাকী ব্যক্তি হৈছে প্ৰথম তোমাৰ পিতৃ মাতৃ, আৰু দ্বিতীয়তে পিতৃ মাতৃ, তৃতীয়তে তোমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল। সংস্কৃতত কৈছে যে ইয়ং মাতা পিতৰো ক্লেশং সহিতে সম্ভৱে নিনাম ন তস্য নিষ্কৃতি সত্যা কৰ্তুম বৰ্ষ চতুৰপি। অৰ্থাৎ তোমাৰ পিতৃ মাতৃ আৰু শিক্ষকক সন্তুষ্ট কৰিহে তুমি জীৱনত আগবাঢ়ি যাব লাগিব। মই সদায় কৈ আহিছো যে আমাৰ ছাত্ৰীসকল বা আমাৰ ছাত্ৰসকলৰ অৰ্থাৎ শিক্ষাৰ্থীসকলে সদায় বেয়াৰ ফালে ঢাল বেছিকৈ খায়। গতিকে প্ৰথমে নিজক চিনি লোৱা। এই 2 বছৰ তোমালোকৰ জীৱনৰ টাৰ্ণিং পইণ্ট। তোমালোকৰ জীৱন তোমালোকে গঢ়িব লাগিব। তোমালোকক আমি কেৱল নিজৰ জীৱনটো নিজেই গঢ়িব লাগিব, কোনেও তোমালোকক গঢ়ি দিব নোৱাৰে। গতিকে তোমালোকে এই বিষয়ত সচেতন হবা। তোমালোকৰ প্ৰথম কৰ্ম হৈছে সত্যানং অধ্যয়নং তপ, অৰ্থাৎ ছাত্ৰ বা ছাত্ৰীসকলৰ প্ৰধান কৰ্তব্যটো হৈছে পঢ়া, অধ্যয়ন কৰা। এই অধ্যয়নৰ পৰা বিচ্যুত কেতিয়াও নহবা, অৰ্থাৎ আঁতৰি নাযাবা। দৈনন্দিন যদি তুমি 6 পৰা 7 ঘণ্টা সময় যদি পঢ়াত দিয়া তেতিয়াহ'লে এদিন দেখিবা ভাল ফল আহিব তুমি আশা নকৰাকৈ। সেইকাৰণে কৈছে কৰ্মণি অধিকাৰিষ্টি মা ফলেষু কদাচন মা কৰ্মফলেষু ভূৰ্মা সংযুক্ততা কৰ্মাণি। তুমি যদি সৎ আৰু নিষ্ঠাৰে নিজৰ কৰ্ম সম্পাদন কৰি আছা তেন্তে এদিন ফল লাভ কৰিবাই, তুমি কোনো ফলৰ আশা কৰিব নালাগে। সেয়ে কওঁ, সমাজৰ হকে কাম কৰিবলৈ হলে সমাজৰ নিন্দিত হোৱা কাম নকৰিবা, সমাজৰ মংগলৰ হকে কাম কৰি যোৱা। আৰু বিশেষকৈ তোমালোক ছাত্ৰী